Hello everyone, welcome back to my channel Education. Bormor ছাত্ৰ ছাত্ৰী সকল আজি মই তোমালোকক পঢ়াবলৈ লৈছো অসমীয়াৰ ব্যাকৰণৰ এটা টপিক লৈ আহিছো তোমালোকৰ পৰীক্ষাত ক্লাছ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ লিখা আহে চিঠি বা দৰখাস্ত আবেদন পত্ৰ তোমালোকক লিখা আহে গতিকে তোমালোকক আজি মই দুখন অতিকৈ ইম্পৰ্টেন্ট প্ৰয়োজনীয় দুখন চিঠি আৰু দৰখাস্তৰ আৰ্হি দিবলৈ ওলাইছো তোমালোকে যদি বুজি নোপোৱা ভালদৰে বুজি লবা আৰু লিখিলে লিখি লব পাৰা শ্ৰেণীত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে ছুটি মঞ্জুৰিৰ বাবে বিদ্যালয় প্ৰধানলৈ কৰা আবেদন মানে তুমি স্কুলত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে যাতে ছুটি দিয়ে প্ৰধান শিক্ষকে তালৈ তোমাক প্ৰধান শিক্ষকলৈ আবেদন লিখিবলৈ দিছে ইয়াত তুমি জিমান তাৰিখৰ পৰা জিমান তাৰিখলৈ তুমি উপস্থিত থাকিব পৰা নাছিলা সেইখিনি লিখি দিব পাৰা পৰীক্ষাত তোমালোকক তাৰিখ ধৰিও দিব পাৰে যে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ তুমি বিদ্যালয়ত ছুটি উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰধান শিক্ষকলৈ ছুটি মঞ্জুৰিৰ বাবে আবেদন লিখা এনেকৈ তোমালোকক ধৰি দিব পাৰে গতিকে তোমালোকে লিখিব লাগিব প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় তোমালোকৰ স্কুলখন যি হয় যাৰ যাৰ জুনে যি স্কুলত পঢ়া সেই স্কুলৰ তলত নাম লিখি দিব লাগিব আৰু তুমি জুন ক্লাছত পঢ়া জুন শ্ৰেণীত পঢ়া তাতে লিখিব লাগিব সপ্তম ষষ্ঠ অষ্টম তুমি যি শ্ৰেণীতে পঢ়া ইয়াত লিখা আছে ষষ্ঠ মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে মানে যিকোনো তুমি এখন দৰখাস্ত বা চিঠি লিখিলে তুমি প্ৰথমতে তোমাৰ শ্ৰেণী শিক্ষক মানে প্ৰথম ক্লাছটো তোমাৰ জুন শিক্ষকে পায় সেই শিক্ষয়িত্ৰীজনক দেখুৱাব লাগিব তাৰ পিছতে তুমি প্ৰধান শিক্ষকলৈ প্ৰেৰণ কৰিব পাৰিবা সেইখন গতিকে তুমি জুন শ্ৰেণীত পঢ়া সেই শ্ৰেণীৰ নাম লিখিব লাগিব ষষ্ঠ সপ্তম অষ্টম মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে স্থান পৰীক্ষাত এইবিলাক লিখিব নিদিয়ে আসলতে স্থান বা তাৰিখ নিলিখিলেও হ'ব তাৰ পিছত চাবা মেইন পইণ্টখিনি বিষয়খিনি মহোদয় বিনীত নিবেদন এই যে মই যোৱা যি তাৰিখ ধৰা দিয়া থাকিব সেইমতে তোমালোকে লিখিবা পৰীক্ষাত দিয়া থাকিব পাৰে 25/8/2018 ইয়াত দিয়া আছে তাৰিখৰ পৰা যিমান তাৰিখলৈ হয় তাৰিখলৈ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলো কাৰণ মোৰ পেটৰ অসুখ আছিল তোমাৰ ইয়াত যিকোনো অসুখে হ'ব পাৰে তোমাৰ জ্বৰ হ'ব পাৰে তোমাৰ যিকোনো যি প্ৰবলেম হয় যি বিষয় হয় তোমাৰ তুমি সেই বিষয়টো লিখি দিবা ধৰা তোমাৰ দাদা বা ভন্টিৰ বিয়া বাইদেউৰ বিয়া তুমি সেই কাৰণটো তুমি স্কুললৈ আহিব নোৱাৰিব পাৰা তুমি সেইটো বিষয় ইয়াত লিখি দিব লাগিব কাৰণ মোৰ দাদাৰ বিয়া আছিল নহলে কাৰণ মোৰ জ্বৰ আছিল গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাও যে উক্ত দিনকেইটাৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী তুমি যি হোৱা ছাত্ৰ হলে ছাত্ৰ ছাত্ৰী হলে ছাত্ৰী লিখিব লাগিব তোমাৰ নামটো লিখিব পাৰা তুমি জুন শ্ৰেণীত পঢ়া আৰু তোমাৰ ৰোল নং 10ম শ্ৰেণীৰ যদি মেট্ৰিক পৰীক্ষাত আহে তেনেহলে এইবোৰ নিলিখিলেও হয় ইয়াত পুৰণ চিন দি তোমালোকে থৈ দিব পাৰা মেইন হৈছে বিষয়খিনি তুমি এইখিনি যদি ভালকৈ লিখিব পাৰা তেনেহলে তুমি মাৰ্কস পাবা তাৰ পিছত তুমি তলত এনেকৈ লিখি দিব পাৰা উক্ত কথা সঁচা অভিভাৱকৰ সহি ইয়াত অভিভাৱকৰ সহি থাকে যদি তুমি লিখা কিন্তু পৰীক্ষাত লিখিবলৈ হলে এইখিনি লিখিব নালাগে তুমি ওপৰৰ এইখিনি ভালদৰে লিখিলেই হ'ব তাৰ নেক্সট এটা টপিকত যাও বলে আমি নেক্সট টপিকটো আছে শ্ৰেণীৰ পৰা অৰ্ধ ছুটিলৈ যোৱা আবেদন মানে তুমি বিদ্যালয়ত উপস্থিত আছা তথাপিও তুমি কিন্তু বাকি থকা কালাংশকেইটা বাকি থকা ক্লাছকেইটা তুমি কৰিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে হয়তো তোমাৰ শাৰীৰিক অসুস্থতা আহিছে হঠাৎ হয়তো তুমি কৰিবলৈ যাব লগা হৈছে হ'ব পাৰে এনেকুৱা গতিকে চাও বলাচোন প্ৰতি মাননীয় অধ্যক্ষ বা প্ৰধান শিক্ষক মহোদয় দুইটা এটা লিখিলে হ'ব তাৰপিছত তুমি যোন স্কুলত পঢ়া সেইখিনি নাম লিখি দিব লাগিব ইয়াৰ আগত যেনেকুৱা আছিল হেনেকুৱাই তুমি যোন শ্ৰেণীত পঢ়া সেই শ্ৰেণীৰ শিক্ষক মহোদয়ৰ জৰিয়তে স্থানটো লিখি দিব পাৰা তাৰিখটো লিখিব পাৰা ইয়াত মহোদয় বিনীত সন্মানপূৰ্বক নিবেদন এই যে মূৰৰ বিষৰ বাবে মই আজি শ্ৰেণীত থাকি বৰ অশান্তি পাইছো হয়তো মূৰৰ বিষ নহয় তোমাৰ জ্বৰ হ'ব পাৰে বা পেটৰ বিষ হ'ব পাৰে যিকোনো হ'ব পাৰে তোমাৰ যি হয় যদি উল্লেখ থাকে পৰীক্ষাত যদি তোমাৰ বিষয়টো উল্লেখ থাকে তেনেহলে তুমি লিখিব পাৰা আৰু যদি উল্লেখ নাথাকে কেৱল এনেকৈ আহে যে শ্ৰেণীৰ পৰা অৰ্ধছুটিলৈ যোৱা আবেদন লিখা তেনেহলে তুমি তোমাৰ ইচ্ছামতে বিষয়টো লিখিব পাৰা বিনীত সন্মানপূৰ্বক নিবেদন এই যে মূৰৰ বিষৰ বাবে মই আজি শ্ৰেণীত থাকি বৰ অশান্তি পাইছো
গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাও যে তৃতীয় ঘণ্টাৰ পিছত মোক ঘৰলৈ যোৱাৰ অনুমতি দি বাধিত কৰে তৃতীয় ঘণ্টা মানে 3 নম্বৰ বেল পৰাৰ পিছত বা 3 নম্বৰ পিৰিয়ড শেষ হোৱাৰ পিছত মানে ঘৰলৈ যাব বিচাৰিছে এনেকুৱাকৈ তোমালোকেও নিজে বনাই লিখিব পাৰিবা তাৰ পিছত তলতটো এইখিনি লিখিবই লাগিব আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী নাম ৰোল নং এইখিনি দি দিবা এইখিনি একেবাৰে সহজ দুইখনে একেই তোমালোকে মাত্ৰ বিষয়খিনি ধুনীয়াকৈ লিখিবা ওপৰৰখিনি ধুনীয়াকৈ লিখিলেই তোমালোকে ফুল মাৰ্কছ পাই যাবা তোমালোকক মই দুখন দেখুৱাই দিলোঁ তোমালোকক প্ৰশ্ন এনেদৰে আহিব পাৰে চতুৰ্থ ঘণ্টাৰ পিছত ছুটি লৈ যোৱাৰ আবেদন জনাই প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মহোদয় মহোদয়ালৈ এখন আবেদন লিখা এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ কুৱেশ্যন পেপাৰত থাকিব নেক্সট আছে ছমহীয়া পৰীক্ষা দিব নোৱাৰাৰ বাবে ছুটি মঞ্জুৰিৰ বাবে বিদ্যালয় প্ৰধানলৈ এখন দৰখাস্ত লিখা মানে তুমি 6 মাহিলী পৰীক্ষা দিব পৰা নাছিলা বিশেষ কিবা অসুবিধাৰ বাবে তুমি দিব পৰা নাছিলা সেইবাবে প্ৰধান শিক্ষকলৈ তোমাক লিখিবলৈ দিছে বিষয়খিনি দিলেই হ'ল যিখিনি কুৱেশ্যনত মানে ব্যক্ত কৰা আছে সেইখিনি তুমি দিলেই হ'ল বাকি লিখাখিনি একেই তাৰ ওপৰঞ্চি তুমি যদি নিজে কিবা বনাই ভিতৰত লিখি দিব পাৰা ধুনীয়াকৈ নিজৰ ভাষাত তেনেহ'লে আৰু ভাল হয় আৰু ফুল মাৰ্কছ পাবা গতিকে লিখা পদ্ধতিখিনি জানি ল'লেই হ'ল এনেদৰে তোমালোকৰ আহিব ভালদৰে চাই যাবা পৰীক্ষাত এইটো আহেই আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ